PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰি আছে অথবা আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু এটা PM কিষাণৰ নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে PM কিষাণৰ পইচা লাভ কৰিব, এটা কিন্তু PM কিষাণৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু PM কিষাণৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নামটো নাথাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে PM কিষাণৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। এতিয়া কিন্তু হোম পেজটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু PM কিষাণৰ অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। যিহেতু আপোনালোকে PM কিষাণৰ লিষ্টটো চাব যে আপোনাৰ লিষ্টত নামটো আছে নাই, ইয়াত চাব ফাৰ্ষ্ট দি আছে EKYC। যদি আপোনালোকে পইচা নাপায় তেনেহ'লে আপোনালোকে এইটো অপশ্যনৰ পৰা EKYCটো কৰি ল'ব। যিহেতু আপোনালোকে লিষ্টটো চেক কৰিব, 6 নম্বৰত চাব দি আছে বেনিফিচিয়াৰী লিষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, বেনিফিচিয়াৰী লিষ্ট। এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম, ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ব্লকৰ নাম, ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে ইয়াত চাই ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা ভিলেজৰ নাম আছে ইয়াত কিন্তু সকলো ভিলেজৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত কিন্তু আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা গাঁৱৰ নাম দিয়া আছে সকলো কিন্তু ইয়াত আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয় আপোনালোকে ইয়াত চাই লৈ আপোনালোকে আপোনাৰ গাঁৱৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব গাঁৱৰ নাম দিয়া আছে, আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো ছিলেক্ট কৰি লৈ ল'লে। এতিয়া আপোনালোকে গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু আপোনাৰ গাঁৱৰ লিষ্টটো আহি যাব। যিসকলে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে, ভেৰিফাই হৈছে, যিসকল মানুহৰ নাম ভেৰিফাই হৈছে সেইসকল মানুহৰ কিন্তু লিষ্টত নামটো আহি যাব। আৰু যদি আপোনাৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনাৰ নামটো লিষ্টত নাহিব। আপোনালোকে কিন্তু PM কিষাণৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি PM কিষাণৰ ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে এতিয়াও PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰা নাই, কেনেকৈ আপোনালোকে নতুনকৈ আবেদন কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰি ল'ব।